একান্ত বাধ্য ছাত্ৰৰ নিচিনা এনেকে ৰৈ আছ যে কিয়? মোৰ আজি খং এটা উঠি আছে। কাৰ ওপৰত? মই আহিছা ওপৰত। কিয়? ঐ খাটুনিয়াৰ ই আৰু সি ৰাস্তাত দৌৰা কাইজা মই হে ধৰি আনিছো ইহঁতক। সেইকাৰণে ইয়াৰ গাল ফুলি আছে। ঐ কাজিয়া কিয় কৰিছিলি? মই আছো তাক পিটিছো। তইহে মাৰিলি নেকি? পুৱা মাৰিছো। কিয় মাৰিছিলি? কাজিয়া কৰে। কাষলতিৰ পৰা হাতটো উলিয়াচোন। উলিয়া। কি নাম? শুনি আজি বাৰটো সোধা নাই। খাটনিয়াৰ অসমৰ প্ৰত্যেকখন থানাতে মহিলাৰ এটা গোট স্থাপন কৰা হ'ব, গম পাইছেনে নাই? গম পোৱা নাই নহয় ছাৰ। এইটোতো বৰ ভাল খবৰ হ'ব। ক'ত দিছে? কিয় পেপাৰত দিয়ে আছে দেখোন, পঢ়া নাই নেকি? ইংলিছ পেপাৰত দিয়া নাই নেকি? তাৰমানে আপুনি ইংলিছ পেপাৰহে পঢ়ে নেকি? হেডলাইনটো চাই এডিটৰিয়েলি সেইখিনি বস্তু চাওঁ। হে এডিটৰ সম্পাদকীয়টো মই পঢ়োঁ। খাটনিয়াৰ আপুনি মানুহটোৱে যেতিয়া যিটো কথা সুধিব লাগে তেতিয়া নুসুধি বেলেগ এটা কথা কিয় সোধে? এটা অনুসন্ধিৎসু মনৰ বাবে। মানে নজনাটো জানিবলৈ বিচৰাটো আৰু খুচৰি খুচৰি জ্ঞান লোৱাৰ মোৰ এটা দুৰ্বাৰ হেঁপাহ। থকহে তেনেকুৱা হোৱা হলে আপুনি পুলিচ নহয় চাইণ্টিষ্ট হলহেঁতেন। আশাও কৰিছিলোঁ ছাৰ। চাইণ্টিষ্ট হোৱাৰ কিন্তু প্ৰথম বছৰ মেট্ৰিকৰ ছাইন্সত মই গেৰ মাৰি দিলো নহয়। কিন্তু মই ভাগি নপৰিলো ছাৰ। একেবাৰে খৰচি মাৰি পঢ়ি পিছৰ বছৰ সেয়া ৰিজাল্ট ক্লিয়াৰ। খালি সেই বৰ্ডৰ ফালৰ পৰা 5 নম্বৰ এটা অনুদান দিছে আৰু। তাৰমানে আপুনি গ্ৰেছ মাৰ্ক পাই পাছ কৰিছিলে। কিন্তু সেইটোলৈ মোৰ অকণো অহংকাৰ নাই ছাৰ। সেইটো বেটছততো মোৰে ৰিজাল্ট ভাল। আমাৰ লগৰ সোপাই ফেইল কৰিছে। অধঃপতনে যোৱা সোপা মোৰ ৰাস্তালৈ ওলাবলৈ লাজ লাগিছে সেইকেইদিনত। তাৰমানে আপোনাৰ বেটছৰ আপুনিয়ে চবতকৈ মেৰিটিয়াছ ষ্টুডেণ্ট। সেইটো মই মেৰিট নহয়। মেৰিট মই পিছৰ বছৰে মেৰিট বিয়া পাতি পেলালো। বুজিছো একচুৱেলি মইহে আপোনাৰ জ্ঞানৰ মূলটো বুজি পোৱাত দেৰি হ'ল। ছাৰ কথাষাৰ আপুনি অন্তৰৰ পৰা ক'লে নে ইটিকিং কৰিলে? আপুনি কি বুলি ভাবিছে? অন্তৰৰ পৰা ইটিকিং কৰা বুলি ভাবিছো। নাই সঁচাকৈয়ে কৈছো। হ'ল যাওক এতিয়া। ছাৰ এই মহিলাৰ গোটটো যে গঠন হ'ব, আমাৰ আউটপোষ্টটো হ'বনে? সেইটো কাৰণে এতিয়াও চাৰ্কুলাৰ অহা নাই, কিবা কৰে? নহয় মানে হ'লে ভাল হয় আৰু থানাখন শক্তিশালী হ'ব দিয়কচোন। যিখিনি শক্তি আছে সেইখিনিয়ে প্ৰয়োগ কৰক দেচোন। হয় চাইণ্টিষ্ট হয়। একান্ত বাধ্য ছাত্ৰৰ নিচিনা এনেকে ৰৈ আছ যে কিয়? মোৰ আজি খং এটা উঠি আছে। কাৰ ওপৰত? মই আহিছা ওপৰত। কিয়? ঐ খাটুনিয়াৰ ই আৰু সি ৰাস্তাত দৌৰা কাইজা মই হে ধৰি আনিছো ইহঁতক। সেইকাৰণে ইয়াৰ গাল ফুলি আছে। ঐ কাজিয়া কিয় কৰিছিলি? মই আছো তাক পিটিছো। তইহে মাৰিলি নেকি? পুৱা মাৰিছো। কিয় মাৰিছিলি? কাজিয়া কৰে। কাষলতিৰ পৰা হাতটো উলিয়াচোন। উলিয়া। কি নাম? শুনি আজি বাৰটো সোধা নাই। নামটো ক। তাকেতো কৈছং। পিছৰ উপাধিটো ক। শুনিলাম ৰাভা। আৰু এনেকে আউজি আছ যে কিয়? ভৰিয়া ভৰ ল'ব নোৱাৰে নেকি? চিধা হ। একা কৰি থাকিলেনো কি হয়? সেইডাল কেনেকুৱা চা? কিহৰ কাৰণে কাজিয়া কৰিছিলি? মই কাজিয়া কৰা নাই নহয়। সিহে মোক আগতে এই গাঠৰ পথাৰ আগতে শিলগুটি দলিয়াইছিলা। হয় নেকি? কিয় শিল দলিয়াইছিলি? কচাৰ খোৱা বস্তু চোৱা বস্তু নাছে। এডাল আছো এইবিলাকহে পাৰি আছে। এইটো কি মাল? এইটো কি? বাহানো তই এইটোত থাক? নাথাকো মই। কিহৰ বাঁহ সেইটো? কাউৰনো এই মজা। কাউৰীয়ে লোহাৰৰ বাঁহ বনাইছে। নহ'লে কি তুই বনাইছা? কি কি হ'ল? এডাল ধেমালি কৰিছো। এইটো বঢ়িয়া বনাইছে দেই। ছাৰক দেখুৱাবগে লাগিব ৰ। বাঁহটো ক'ত পালি? একবাৰ বুলি বুজি নাপা নাই কি? এইডালৰ ব্যৱহাৰটো কেনেকুৱা চা? তই কা কেনেকে কথা কৈছ? কিয় মাৰছা? তেনেকে ভেকাহি মাৰি ধৰে মানুহক। কি হলে এইটো জীয়া চলাই কাঠি নিচিনা ভমকে মাৰিলে যে? মই কিন্তু এডালক দগৰা পিটি থৈছো। নাই মই পতককে হাতটো নুঠাও বাৰু। মোৰ পাগলা খংটো। পাগলা খংটো উঠাই দিয়কচোন। নাই নুঠে এতিয়া নুঠে। উঠাই দিয়কচোন। নাই নুঠে। খংটো একেবাৰে গেৰুৱা পালেগে আৰু নাই নুঠে। যা বাবা তই ধৰ, মই আছো। যা ধৰ। চা ধৰ। তেলত ভৰাই থকচোন। এইডালক কোনে ধৰিবলৈ যাবগে? আপুনি যে সাংঘাতিক বুলি কৈছে, এইটোনো কি সাংঘাতিক? চা মূৰ্খ কেনেকে বনাইছে নেচাও কিয়? কেনেকে? এয়া চা লোহাৰ দেখিছ? এইবিলাক তাৰ গজাল। মজা।
কাৰেণ্টৰ কেবুলো আছে। অ চি কোটা এডাল আকৌ ইয়াত কিয় থৈছে কাৰেণ্ট গ'লে সিহঁতে লাইট ক'ৰ পৰা জ্বলাব? কাউৰীয়ে লাইটো জ্বলাইছে মিটাৰ বহুৱাই থোৱা আছে। মূৰ্খ, এইটোৰ পৰা তই কি বুজিলি? নুবুজিছো ছা এইটোৰ পৰা আমি এটা কথাই বুজিছো যে ধৈৰ্য, একাগ্ৰতা, অধ্যৱসায় নেৰা নেপেৰাকে লাগি থকাত। আৰু তই চিন্তাটো চাচোন, দেখিছ কিমান সুন্দৰ বাঁহ এটা বনাইছে এটা চৰাই। এই গুণা, এনেকুৱা এটা তই বনাব পাৰিবি? গছ বগাই ফুৰিব পাৰ মোটোহা? কেজি আছ? 105 মান আছো পাই। দুটা জেগা খাই আছ। পাৰিবি তই এনেকুৱা এটা বনাব? মোৰ দোকানত গজাল আৰু তা আছে ছা এনেকুৱা ঘূৰণীয়াকে বাঁহ এটা বনাই কম্বল এখন লৈ কেটলিটো লৈ বহি থাকিবি। হ'ব ছা भात का है एक और कुछ कह दो मनु। डिब्बा हम अभी हमें खाना खा रहे हैं। खाना खाए खा के दिखाओ एक बार मनु। अच्छा